পিতৃ এগৰাকী সাধাৰণ কৰ্মচাৰী কন্যাই দিলে 90% লাভ কৰা খবৰ পিতৃৰ মুখত বিৰিঙি উঠিল হাঁহি এজন সাধাৰণ কৰ্মচাৰী তেওঁ তেলৰ টেংকাৰ লগত অহা যোৱা কৰে আৰু খুব দুখ লাগিছে যে আজি এই ইমান ভাল লগা দিনটোতো তেওঁ আমাৰ মাজত নাইকিয়া কৰ্মব্যস্ততাৰ বাবে তথাপিতো দেউতাৰ মুখত যে অকণমান হাঁহি বিৰিঙাব পাৰিছোঁ সেয়াই মোৰ কাৰণে যথেষ্ট জুয়ে পুৰা খুন হৈ জিলিকিল বিশ্বনাথ চাৰিআলিৰ লেহুগাঁৱৰ স্পৃহা হাজৰিকা পিতৃয়ে পেট্ৰল পাম্পৰ টেংকাৰত কৰ্মচাৰী হিচাপে কাম কৰে কিন্তু কন্যাই এইচএছত 90% লাভ কৰি পিতৃ মাতৃক গৌৰৱান্বিত কৰিলে আৰু বিশেষকৈ মধ্যবিত্ত ঘৰৰ ছোৱালী হিচাপে আমি জোখতকৈ বেছিও আশা নকৰোঁ কিন্তু এয়াই মোৰ কাৰণে যথেষ্ট কোনোবা সময়ত দুখ লাগে ধৰক সকলোবোৰ বস্তু সময়মতে পোৱা নাছিলোঁ কিন্তু মোৰ পৰিয়ালৰ যিসকল ব্যক্তি সেইসকলে মোক বহুত সহায় সহযোগিতা আগবঢ়ালে ভৱিষ্যতে এগৰাকী সফল শিক্ষয়িত্ৰী হোৱাৰ মন স্পৃহাৰ পঢ়া শুনাৰ লগতে স্পৃহাই কৰি গৈছে সাহিত্য চৰ্চা সংগীত চৰ্চাও মই পঢ়াৰ মোৰ কোনো ধৰণৰ টাইম টেবুল তেনেকুৱা নাইকিয়া মোৰ যেতিয়াই মন যায় তেতিয়াই পঢ়োঁ আৰু এনেকুৱাও নহয় যে মই অনবৰতে পঢ়িয়ে থাকোঁ মই তাৰ মাজতে সাহিত্য চৰ্চাও কৰোঁ সংগীত চৰ্চাও কৰোঁ বিভিন্ন দিশসমূহৰ ওপৰতো মই গুৰুত্ব দিওঁ কিন্তু পঢ়া সময়কণ মই আচলতে গুৰুত্ব সহকাৰে পঢ়োঁ 2 ঘণ্টা হওক বা 3 ঘণ্টা হওক মই গুৰুত্ব সহকাৰে পঢ়োঁ সেইকণ সময় অতি কষ্টৰে কন্যাক পঢ়ুৱাইছিল পিতৃয়ে দেউতাকৰ মুখত আজি হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাৰ বাবে উৎফুল্লিত হৈ পৰিছে মেধাৱী ছাত্ৰীগৰাকী অতিকৈ আনন্দিত হৈছোঁ এই ফলাফলটো পাই আৰু বিশেষকৈ মধ্যবিত্ত ঘৰৰ ছোৱালী হিচাপে আমি জোখতকৈ বেছিও আশা নকৰোঁ কিন্তু এয়াই মোৰ কাৰণে যথেষ্ট আৰু বিশেষকৈ মোৰ দেউতা হৈছে এজন সাধাৰণ কৰ্মচাৰী তেওঁ তেলৰ টেংকাৰৰ লগত অহা যোৱা কৰে আৰু খুব দুখ লাগিছে যে আজি এই ইমান ভাল লগা দিনটোতো তেওঁ আমাৰ মাজত নাইকিয়া কৰ্মব্যস্ততাৰ বাবে তথাপিতো দেউতাৰ মুখত যে অকণমান হাঁহি বিৰিঙাব পাৰিছোঁ সেয়াই মোৰ কাৰণে যথেষ্ট পঢ়াৰ মোৰ কোনো ধৰণৰ টাইম টেবুল তেনেকুৱা নাইকিয়া মোৰ যেতিয়াই মন যায় তেতিয়াই পঢ়োঁ আৰু এনেকুৱাও নহয় যে মই অনবৰতে পঢ়িয়ে থাকোঁ মই তাৰ মাজতে সাহিত্য চৰ্চাও কৰোঁ সংগীত চৰ্চাও কৰোঁ বিভিন্ন দিশসমূহৰ ওপৰতো মই গুৰুত্ব দিওঁ কিন্তু পঢ়া সময়কণ মই আচলতে গুৰুত্ব সহকাৰে পঢ়োঁ 2 ঘণ্টা হওক বা 3 ঘণ্টা হওক মই গুৰুত্ব সহকাৰে পঢ়োঁ সেইকণ ভৱিষ্যতে মোৰ এগৰাকী সফল শিক্ষয়িত্ৰী হোৱাৰ মন মই আচলতে কণ যিসকল মানে সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকক পঢ়াই মই খুব ভাল পাওঁ গতিকে মই ভৱিষ্যতলৈও এগৰাকী সফল শিক্ষয়িত্ৰী হোৱাৰ মোৰ ইচ্ছা আছে যে কোনোবাটো বস্তু সময়মতে নাপাব পাৰোঁ কিন্তু দেৰিকৈ হ'লেও দেউতাই কিন্তু মোক আনি দিছিলে আচলতে দৰিদ্ৰতাখিনি মানে মোক বুজিবলৈ আচলতে দেউতাই মোক সুযোগ দিয়া নাছিলে কিন্তু তথাপিতো কোনোবা সময়ত দুখ লাগে ধৰক সকলোবোৰ বস্তু সময়মতে পোৱা নাছিলোঁ কিন্তু মোৰ পৰিয়ালৰ যিসকল ব্যক্তি সেইসকলে মোক বহুত সহায় সহযোগিতা আগবঢ়ালে মই যেতিয়া বাহিৰত থাকোঁ মোৰ বৰমাহঁতে খুৰাহঁতে কয় যা চিকি পঢ়গে পঢ়িব লাগে এতিয়া আচলতে সেয়াও আকৌ গাঁৱৰ মানুহেও মোক যথেষ্টখিনি সহায় কৰিলে গতিকে এই মুহূৰ্তত মই তেওঁলোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে বিশ্বনাথৰ পৰা চয়নিকা ডেকাৰ ৰিপৰ্ট টাইম 8